মোৰ যোগাযোগো নাই ডেপুটি কমিশনাৰক মই এবাৰ খালি কিবা এটা বেলেগ আমি মিটিঙো হৈ থাকে কিন্তু মই যোৱা নাই আৰু মোৰ কথা হৈছে সেই সময় যিগৰাকী ঝা নামৰ ডেপুটি কমিশনাৰ আছিলে তেওঁলোকক দায়িত্ব দিলেতো আৰু শেষ হৈ নাযাব নহয় কথাটো এতিয়া মই সুধিম যে ডেপুটি কমিশনাৰগৰাকীক মাতা হ'ল নে নাই তেওঁক তদন্তৰ আওতালৈ অনা হ'ল নে নাই এই কথাবোৰ মই জানিব লাগিব তোমালোকে এই বিষয়টো পৰিষ্কাৰ হ'লেহে প্ৰশ্নবোৰ কৰিব পাৰিবা এইটো তোমালোকে বেছি ভালকৈ বুজিবা আমাৰ লুৰিণজ্যোতি গগৈ আছে ৰাছেল আছে প্ৰণৱ চেতিয়া আছে বহুত আছে মানুহ ইয়াত তেওঁলোকেতো ক'বই আৰু যি ক'ব লগা আছে কিন্তু মই নিজে ক'বলৈ বেয়া কিন্তু মোৰ জীৱনত এইটো প্ৰথম ঘটনা নহয় সেইকাৰণে মোৰ বহুতে আজি মোক কংগ্ৰেচুলেট কৰিছে ফোন কৰি ওলাই গ'ল মিডিয়াত কথা সম্পূৰ্ণৰূপে সহযোগ কৰিব আহিছোঁ কিয় মই নহ'লে আহোঁ নেকি মই অজিত ভূঞা আহে নেকি এইবোৰলৈ ক'লে অকলে মই যুঁজ দিয়া মানুহ আজি অলপ দিনৰ পৰা আমাৰ যিটো ভূমিকা আমি যি ধৰণে অলপমান সক্ৰিয় হৈছোঁ আপোনালোকে দেখিছে নাগৰিক সমাজ বিৰোধী ঐক্য এইবোৰ কথা আগবাঢ়িছে আগবঢ়াৰ কাৰণে হয়তোবা এটা মই ভাবোঁ যে গোটেই বস্তুটোৱে ৰাজনৈতিক শুনা এইটো প্ৰশ্নটো উত্তৰ দিয়া শেষ হোৱা নাই এগৰাকী সাংসদক কেতিয়াও এই আওতাত নপৰে কিমান বিজেপি সাংসদৰ খবৰ বাতৰি কাকতত ওলাইছে তেওঁলোকৰ কাম কাজৰ গণ্ডগোলৰ কথা ওলাইছে সেইবোৰত কিন্তু তেওঁলোকৰ কোনো কথা নাই কিন্তু অজিত ভূঞা ধৰিব লাগে মানে অসমত এতিয়া একমাত্ৰ ডাঙৰ দুৰ্নীতি কেলেংকাৰীটো অজিত ভূঞা এইটো কিয় কাৰণ এইটো এইকাৰণে যে মই চৰকাৰক প্ৰত্যাহ্বান জনাইছিলোঁ আকৌ মনত পেলাই দিওঁ আজি সাংবাদিকসকলক যে 2022 চনত যেতিয়া এইটো আৰম্ভ কৰিছিলে ভিজিলেন্সত দিছিলে তেতিয়া মই সহযোগিতা কৰিম বুলিও কৈছিলোঁ আৰু মই কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলোঁ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালক লৈ সেয়া আৰু তেওঁ মই মুকলি বিতৰ্কলৈ আহ্বান কৰিছিলোঁ সেইটোৰ পিছত তেওঁ উত্তৰটো এই ধৰণে দিলে ভিজিলেন্সত কেছটো দিলে তে এইটো ৰাজনৈতিক নে কি এইটো ওলাই আছে দেখোন নিৰ্বাচন আহিলে চিএম ভিজিলেন্স সাৰ পায় নেকি নিৰ্বাচনৰ পূৰ্বে চিএম ভিজিলেন্স সাৰ পায় নেকি এইটো আৰু মুখ্যমন্ত্ৰীক সুধিলে বেছি ভাল তেওঁ কিন্তু এই ভিজিলেন্স পুলিচ বাহিনী এইবোৰ চব ব্যক্তিগত কি বুলি কওঁ বাহিনীৰ দৰে তেওঁ ব্যৱহাৰ কৰিছে পুলিচ এতিয়া তেওঁৰ ব্যক্তিগত বাহিনী সকলো তেওঁৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে এইটো মই কৈছোঁ বাহিৰৰ সংবাদ মাধ্যমত নেশ্যনেল সংবাদ মাধ্যম